সঁচাকৈ আমি কেতিয়াবা সুযোগ পাওঁ অসমত কেতিয়াবা যদি চৰকাৰৰ আমি অংশীদাৰ হওঁ বা চৰকাৰ আমি গঠন কৰোঁ কেতিয়াবা বা কেতিয়াবা যদি এনেকুৱা সেৱা কৰাৰ সুযোগ পাওঁ এটা ৰাজনীতি আমাৰ দলটোৱে কি কাম কৰিম আমি তাৰ এখন সম্পূৰ্ণ কৰ্মসূচী যাৰ নাম দিছোঁ অসমবাসীৰ জাতীয় কৰ্মসূচী আমাৰ সপোনৰ অসমখন এইখনত গোটেইখিনি বস্তু লিপিবদ্ধ কৰিছোঁ কিন্তু এইখন আজি যিটো দেখুৱালে ইয়াত মাত্ৰ 5টা কাম দেখুৱাইছে যে আমি চৰকাৰ গঠন কৰিব লাগিলে কৰিবলগীয়া মূল 5টা কাম কিন্তু তাৰ আগতে মই এটা কথা ক'ব খোজো যে আমাৰ দলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজনৈতিক কৰ্মসূচীটো হ'ল যে আমি ৰাজনৈতিকভাৱে দাবী কৰোঁ যে আমাৰ অসমৰ যদি মূল সমস্যাকেইটা ৰাজনৈতিকভাৱে সমাধান কৰিব লাগে তেতিয়াহ'লে ভাৰতৰ সংবিধানে ৰাজ্যবিলাকক দিয়া যি অধিকাৰ আটাইতকৈ ডাঙৰ অধিকাৰটো দিছিলে আৰ্টিকল 370 সেইটোতো নাইকিয়া কৰি দিলে তাৰ পাছৰ ৰাজ্যবিলাকক দিয়া অধিকাৰটো হ'ল আৰ্টিকল 371A এৰ পৰা জেৰ ভিতৰত আমি সেইকাৰণে কৈছোঁ ৰাইজৰ দলে দাবী কৰিছিলোঁ যে অসমক যদি আমি সুযোগ পাওঁ মই আমাৰ দলৰ কৰ্মকৰ্তাসকলক কথা নাপাতিবৰ কাৰণে অনুৰোধ জনাইছোঁ দলৰ কৰ্মকৰ্তাসকলক নিজৰ কথা নাপাতিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমি যদি সুযোগ পাওঁ অসমৰ কাৰণে বিশেষ ৰাজ্যৰ মৰ্যাদা আমি আনিব খোজোঁ অসমৰ কাৰণে বিশেষ ৰাজ্যৰ মৰ্যাদা আছিলে আপোনালোকে সকলোৱে জানে যে 1969ৰ পৰা আছিলে কিন্তু সেই বিশেষ ৰাজ্যৰ মৰ্যাদাটো সংবিধান স্বীকৃত নাছিলে যেনেকৈ মিচিংসকলৰ স্বায়ত্তশাসন ৰাভাসকলৰ স্বায়ত্তশাসন তিৱাসকলৰ স্বায়ত্তশাসন এইবিলাক সংবিধান স্বীকৃত স্বায়ত্তশাসন নহয় ঠিক তেনেকৈ আমাৰ বিশেষ 12খন ৰাজ্যৰ স্বায়ত্তশাসন আমাৰ অসমকে ধৰি 12খন ৰাজ্যৰ যি বিশেষ ৰাজ্যৰ মৰ্যাদা আছিলে সেই মৰ্যাদাটো সংবিধান স্বীকৃত বিশেষ ৰাজ্যৰ মৰ্যাদা নাছিল আমি বিশেষ ৰাজ্যৰ মৰ্যাদা 1996ৰ পৰা পইচাৰ আকাৰত আমি সুবিধাৰ আকাৰত লাভ কৰিবলৈ আৰম্ভ কৰিছিলোঁ বিশ্বনাথ প্ৰতাপ সিং ডাঙৰীয়াৰ দিনৰ পৰা আৰু 1996ৰ পৰা সুবিধা লাভ কৰিছিলোঁ তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সুবিধাটো আছিলে যে কেন্দ্ৰৰ টেক্সৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চেণ্ট্ৰেল টেক্সৰ আমি 65.35% টকা 12খন ৰাজ্যৰ মাজত বিতৰণ হৈছিলে আৰু বাকী পইচাবিলাকে ডাঙৰ ডাঙৰ ৰাজ্যৰ মাজত বিতৰণ হৈছিলে চেণ্ট্ৰেল টেক্সৰ এইটোৱে আছিলে সেইকাৰণে আমি চেণ্টাৰৰ পৰা পোৱা টকাৰ পৰিমাণটো সাংঘাতিক বেছি আছিলে যি কাৰণত আমি এই 12খন সৰু সৰু ৰাজ্য এই ৰাজ্যকেইখনৰ অৰ্থনৈতিক সংকটটোৰ পৰা আমি জোৰা মাৰি চলি থাকিব পাৰিছিলোঁ কিন্তু যেতিয়া যে বিজেপি চৰকাৰ আহিলে সকলোৱে জানে যে 14 চনত বহুত ডাঙৰ ডাঙৰ কথা কৈ আহিলে 15 চনত আমাৰ বিশেষ ৰাজ্যৰ মৰ্যাদাটো কাটি বিশেষ ৰাজ্যৰ মৰ্যাদা কাটি দিয়াৰ পাছত আমাৰ কেইবাটাও লোকচান হ'ল এক নম্বৰ কথাটো হ'ল সেই যে চেণ্ট্ৰেল টেক্সৰ যিটো 65% সেইটো আমি নোপোৱা হৈ গ'লোঁ সেইটো সকলো ৰাজ্যৰ কাৰণে সমান কৰি পেলালে সেইটো ডাঙৰ প্ৰব্লেম হৈ গ'ল তাৰ ফলস্বৰূপে আমি বিশেষ টকাটো আমাৰ বন্ধ হৈ গ'ল তাৰপিছত দ্বিতীয় যিটো আমাৰ প্ৰব্লেম হৈ গ'ল সেইটো হ'ল যে চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিমবিলাক যিবিলাক 100% আমাৰ ৰাজ্যৰ কাৰণে আছিলে তেনেকুৱা 43টা তেনেকুৱা স্কিম আছিলে তাৰ বেছিভাগ স্কিম বন্ধ কৰি দিলে এতিয়া চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিমত আমি 100% চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পইচা আছিলে